কৰ্মচাৰীৰ কল্যাণে জনসেৱাৰ ভেটি কৰ্মচাৰীৰ কল্যাণ মাননীয় অধ্যক্ষ মহোদয় আমাৰ চৰকাৰৰ কৰ্মচাৰীসকলৰ কল্যাণৰ বাবে দায়বদ্ধ বিত্তীয় শৃংখলা বজাই ৰাখি ন্যায্য বেতন নিশ্চিত কৰাৰ বাবে আমি অষ্টম ৰাজ্যিক দৰমহা আয়োগ গঠন কৰিছোঁ আপোন ঘৰ আৰু আপোন বাহন আঁচনিয়ে চৰকাৰী কৰ্মচাৰীসকলৰ জীৱন উল্লেখযোগ্যভাৱে উন্নত কৰিছে এতিয়ালৈকে আপোন ঘৰ আঁচনিৰ জৰিয়তে 52,034 গৰাকী কৰ্মচাৰীয়ে 8,300 কোটি টকাতকৈ অধিক গৃহৰ ঋণ লাভ কৰিছে য'ত 707 কোটি টকাৰ সুত ৰেহাই দিয়া হৈছে আনহাতে আপোন বাহন আঁচনিৰ জৰিয়তে 8,336 গৰাকী কৰ্মচাৰী উপকৃত হৈছে এই অভূতপূৰ্ব সঁহাৰিৰ প্ৰতি লক্ষ্য ৰাখি মই আপোন ঘৰ আঁচনিৰ ম্যাদ অহা 5 বছৰৰ বাবে বৃদ্ধি কৰাৰ প্ৰস্তাৱ আগবঢ়াইছোঁ লগতে নগৰাঞ্চলত ঋণৰ সৰ্বাধিক সীমা 50 লাখ টকালৈ বৃদ্ধি কৰাৰ প্ৰস্তাৱ দিছোঁ মই আপোন বাহন আঁচনিখন আগন্তুক 5 বছৰৰ বাবে সম্প্ৰসাৰণ কৰাৰ প্ৰস্তাৱ আগবঢ়াইছোঁ লগতে ৰাজ্যত স্বচ্ছ আৰু বহনক্ষম যাতায়াত ব্যৱস্থাক উৎসাহিত কৰাৰ বাবে বৈদ্যুতিক বাহনৰ ক্ষেত্ৰত সুতৰ ৰাজসাহায্য 4% বৃদ্ধিৰ প্ৰস্তাৱ দিছোঁ বৈদ্যুতিক বাহনৰ ক্ষেত্ৰত সাধাৰণ নাগৰিকে থকা গাড়ী মটৰ কৰ ৰেহাইৰ সুবিধা আমাৰ কৰ্মচাৰীসকলেও লাভ কৰিব এই বিষয়ে সবিশেষ ৰাজহ সংস্কাৰ অধ্যায়ত উল্লেখ কৰিম মুখ্যমন্ত্ৰী লোকসহায়ক আৰোগ্য যোজনাৰ অধীনত ইতিমধ্যে উপলব্ধ চিকিৎসা ব্যয় পৰিশোধৰ সুবিধাৰ উপৰিও আমি প্ৰতিষ্ঠিত চিকিৎসালয়সমূহক তালিকাভুক্ত কৰি সৰ্বাধিক নগদবিহীন চিকিৎসাৰ ব্যৱস্থা কৰিবলৈ প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিছোঁ অধ্যক্ষ মহোদয় দৰমহা মাতৃত্বকালীন ছুটিৰ সুবিধা চৰকাৰী ছ'চাইটি আৰু ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানৰ কৰ্মচাৰীসমূহলৈ সম্প্ৰসাৰণ কৰা হ'ব এতিয়াৰ পৰা চৰকাৰী কৰ্মচাৰীৰ লগতে চৰকাৰী ছ'চাইটি আৰু ৰাজহুৱা খণ্ডৰ কৰ্মচাৰীয়েও মাতৃত্বকালীন ছুটি লাভ কৰিব সন্তানৰ যত্নত পিতৃৰ অংশগ্ৰহণৰ উৎসাহিত কৰিবলৈ আমাৰ চৰকাৰে কৰ্মচাৰীসকলক বাবে 2 সপ্তাহৰ পিতৃত্বকালীন ছুটি প্ৰদান কৰাৰ প্ৰস্তাৱ আগবঢ়াইছে 2017 চনৰ 1 এপ্ৰিলৰ পিছত চাকৰিত যোগদান কৰা আৰু যোগদানৰ এবছৰৰ ভিতৰত চাকৰি কৰি থকা অৱস্থাত মৃত্যুবৰণ কৰা কৰ্মচাৰীসকলৰ পৰিয়াললৈ অনুকম্পামূলক পৰিয়াল পেঞ্চনৰ 50% সুবিধা প্ৰদান কৰাৰ প্ৰস্তাৱ আগবঢ়োৱা হৈছে এই সুবিধা অনুমোদিত তাৰিখৰ পৰা কাৰ্যকৰী হ'ব গুৱাহাটী বেতকুছিত আমি এটা সংহত সঞ্চালকালয় চৌহদ নিৰ্মাণ কৰি আছোঁ 54টা সঞ্চালকালয়ে ইয়াত অত্যাধুনিক পৰিৱেশত কাম কৰিব ফলত কৰ্মচাৰীসকলৰ উৎপাদনশীলতা সমন্বয় আৰু নাগৰিক কেন্দ্ৰিক সেৱা প্ৰদান ব্যৱস্থা অধিক শক্তিশালী হ'ব স্বাগত সতীৰ্থ পৰ্টেলে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলৰ বদলি প্ৰক্ৰিয়াত স্বচ্ছতা নিশ্চিত কৰিছে বদলি প্ৰক্ৰিয়া অধিক সুশৃংখলিত কৰাৰ বাবে এই পৰ্টেল বছৰত দুবাৰকৈ মুকলি কৰা হ'ব প্ৰায় 13,500 গৰাকী কৰ্মচাৰী ইয়াৰ জৰিয়তে উপকৃত হৈছে কৰ্মৰত অৱস্থাত মৃত্যুবৰণ কৰা কৰ্মচাৰীক প্ৰায় 1,619টা পৰিয়ালে বয় শূন্য বীমা পেকেজৰ অধীনত 210 কোটি 50 লাখ টকাৰ বীমা সুবিধা লাভ কৰিছে ইয়াৰ ভিতৰত 1,565টা পৰিয়ালে প্ৰত্যেকে 10 লাখ টকাৰ ম্যাদী বীমা লাভ কৰিছে আৰু 54টা পৰিয়ালৰ প্ৰত্যেকে 1 কোটি টকাৰ দুৰ্ঘটনা বীমাৰ সুবিধা লাভ কৰিছে এই পদক্ষেপৰ জৰিয়তে আমি কঠিন সময়ত কৰ্মচাৰীসকলৰ পৰিয়ালৰ কাষত থাকি সহায়ৰ হাত আগবঢ়াই যাম অগ্ৰিম আৰ্জিত বেতন বা বেতন সংলগ্ন ঋণ আঁচনিৰ দৰে পদক্ষেপৰ জৰিয়তে আমি চৰকাৰী কৰ্মচাৰীসকলৰ আৰ্থিক কল্যাণৰ বাবে সমৰ্থন অব্যাহত ৰাখিম এই আঁচনিৰ অধীনত প্ৰায় 2,642 গৰাকী কৰ্মচাৰীয়ে অগ্ৰিম আৰ্জিত বেতনৰ সুবিধা লাভ কৰিছে আৰু 3,164 গৰাকী অধিক কৰ্মচাৰীয়ে বেতন সংলগ্ন ঋণ আঁচনিৰ সুবিধা লাভ কৰিছে কৰ্মচাৰীৰ কল্যাণে জনসেৱাৰ ভেটি কৰ্মচাৰীৰ কল্যাণ মাননীয় অধ্যক্ষ মহোদয় আমাৰ চৰকাৰৰ কৰ্মচাৰীসকলৰ কল্যাণৰ বাবে দায়বদ্ধ বিত্তীয় শৃংখলা বজাই ৰাখি ন্যায্য বেতন নিশ্চিত কৰাৰ বাবে আমি অষ্টম ৰাজ্যিক দৰমহা আয়োগ গঠন কৰিছোঁ আপোন ঘৰ আৰু আপোন বাহন আঁচনিয়ে চৰকাৰী কৰ্মচাৰীসকলৰ জীৱন
উল্লেখযোগ্যভাৱে উন্নত কৰিছে। এতিয়ালৈকে আপোন ঘৰ আঁচনিৰ জৰিয়তে 52,034 গৰাকী কৰ্মচাৰীয়ে 8,300 কোটি টকাতকৈ অধিক গৃহৰ ঋণ লাভ কৰিছে, য'ত 7 কোটি টকাৰ সুত ৰেহাই দিয়া হৈছে। আনহাতে আপোন বাহন আঁচনিৰ জৰিয়তে 8,336 গৰাকী কৰ্মচাৰী উপকৃত হৈছে। এই অভূতপূৰ্ব সঁহাৰিৰ প্ৰতি লক্ষ্য ৰাখি মই আপোন ঘৰ আঁচনিৰ ম্যাদ অহা 5 বছৰৰ বাবে বৃদ্ধি কৰাৰ প্ৰস্তাৱ আগবঢ়াইছো। লগতে নগৰাঞ্চলত ঋণৰ সৰ্বাধিক সীমা 50 লাখ টকালৈ বৃদ্ধি কৰাৰ প্ৰস্তাৱ দিছো। মই আপোন বাহন আঁচনিখনক আগন্তুক 5 বছৰৰ বাবে সম্প্ৰসাৰণ কৰাৰ প্ৰস্তাৱ আগবঢ়াইছো। লগতে ৰাজ্যত স্বচ্ছ আৰু বহনক্ষম যাতায়াত ব্যৱস্থাক উৎসাহিত কৰাৰ বাবে বৈদ্যুতিক বাহনৰ ক্ষেত্ৰত সুতৰ ৰাজসাহায্য 4% বৃদ্ধিৰ প্ৰস্তাৱ দিছো। বৈদ্যুতিক বাহনৰ ক্ষেত্ৰত সাধাৰণ নাগৰিকে থকা গাড়ী মটৰ কৰ ৰেহাইৰ সুবিধা আমাৰ কৰ্মচাৰীসকলেও লাভ কৰিব। এই বিষয়ে সবিশেষ ৰাজহ সংস্কাৰ অধ্যায়ত উল্লেখ কৰিম। মুখ্যমন্ত্ৰী লোকসহায়ক আৰোগ্য যোজনাৰ অধীনত ইতিমধ্যে উপলব্ধ চিকিৎসা ব্যয় পৰিশোধৰ সুবিধাৰ উপৰিও আমি প্ৰতিষ্ঠিত চিকিৎসালয়সমূহক তালিকাভুক্ত কৰি সৰ্বাধিক নগদবিহীন চিকিৎসাৰ ব্যৱস্থা কৰিবলৈ প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিছো। অধ্যক্ষ মহোদয়, দৰমহাসহ মাতৃত্বকালীন ছুটিৰ সুবিধা চৰকাৰী ছ'চাইটি আৰু ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানৰ কৰ্মচাৰীসমূহলৈ সম্প্ৰসাৰণ কৰা হ'ব। এতিয়াৰ পৰা চৰকাৰী কৰ্মচাৰীৰ লগতে চৰকাৰী ছ'চাইটি আৰু ৰাজহুৱা খণ্ডৰ কৰ্মচাৰীয়েও মাতৃত্বকালীন ছুটি লাভ কৰিব। সন্তানৰ যত্নত পিতৃৰ অংশগ্ৰহণত উৎসাহিত কৰিবলৈ আমাৰ চৰকাৰে কৰ্মচাৰীসকলক বাবে 2 সপ্তাহৰ পিতৃত্বকালীন ছুটি প্ৰদান কৰাৰ প্ৰস্তাৱ আগবঢ়াইছে। 2017 চনৰ 1 এপ্ৰিলৰ পিছত চাকৰিত যোগদান কৰা আৰু যোগদানৰ এবছৰৰ ভিতৰত চাকৰি কৰি থকা অৱস্থাত মৃত্যুবৰণ কৰা কৰ্মচাৰীসকলৰ পৰিয়াললৈ অনুকম্পামূলক পৰিয়াল পেঞ্চনৰ 50% সুবিধা প্ৰদান কৰাৰ প্ৰস্তাৱ আগবঢ়োৱা হৈছে। এই সুবিধা অনুমোদিত তাৰিখৰ পৰা কাৰ্যকৰী হ'ব। গুৱাহাটী বেতকুছিত আমি এটা সংহত সঞ্চালকালয় চৌহদ নিৰ্মাণ কৰি আছো। 54টা সঞ্চালকালয়ে ইয়াত অত্যাধুনিক পৰিৱেশত কাম কৰিব। ফলত কৰ্মচাৰীসকলৰ উৎপাদনশীলতা, সমন্বয় আৰু নাগৰিক কেন্দ্ৰিক সেৱা প্ৰদান ব্যৱস্থা অধিক শক্তিশালী হ'ব। স্বাগত সতীৰ্থ পৰ্টেলে 3য় আৰু 4ৰ্থ বৰ্গৰ কৰ্মচাৰীসকলৰ বদলি প্ৰক্ৰিয়াত স্বচ্ছতা নিশ্চিত কৰিছে। বদলি প্ৰক্ৰিয়া অধিক সুশৃংখলিত কৰাৰ বাবে এই পৰ্টেল বছৰত 2বাৰকৈ মুকলি কৰা হ'ব। প্ৰায় 13,500 গৰাকী কৰ্মচাৰী ইয়াৰ জৰিয়তে উপকৃত হৈছে। কৰ্মৰত অৱস্থাত মৃত্যুবৰণ কৰা কৰ্মচাৰীক প্ৰায় 1,619টা পৰিয়ালে বয়শূন্য বীমা পেকেজৰ অধীনত 210 কোটি 50 লাখ টকাৰ বীমা সুবিধা লাভ কৰিছে। ইয়াৰ ভিতৰত 1,565টা পৰিয়ালে প্ৰত্যেকে 10 লাখ টকাৰ ম্যাদী বীমা লাভ কৰিছে আৰু 54টা পৰিয়ালৰ প্ৰত্যেকে 1 কোটি টকাৰ দুৰ্ঘটনা বীমাৰ সুবিধা লাভ কৰিছে। এই পদক্ষেপৰ জৰিয়তে আমি কঠিন সময়ত কৰ্মচাৰীসকলৰ পৰিয়ালৰ কাষত থাকি সহায়ৰ হাত আগবঢ়াই যাম। অগ্ৰিম আৰ্জিত বেতন বা বেতন সংলগ্ন ঋণ আঁচনিৰ দৰে পদক্ষেপৰ জৰিয়তে আমি চৰকাৰী কৰ্মচাৰীসকলৰ আৰ্থিক কল্যাণৰ বাবে সমৰ্থন অব্যাহত ৰাখিম। এই আঁচনিৰ অধীনত প্ৰায় 2,642 গৰাকী কৰ্মচাৰীয়ে অগ্ৰিম আৰ্জিত বেতনৰ সুবিধা লাভ কৰিছে আৰু 3,164 গৰাকী অধিক কৰ্মচাৰীয়ে বেতন সংলগ্ন ঋণ আঁচনিৰ সুবিধা লাভ কৰিছে।